মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীয়ে এক্সাম হলত যোৱাৰ 1 মিনিট আগত হলেও এই কথাখিনি জানিবই লাগিব নহলে কিন্তু তোমালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল এটা ৰিজাল্ট কৰিব নোৱাৰিবা এই মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাটো হৈছে তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা আৰু মাত্ৰ এটা কথা তোমালোকে যদি নাজানা তেতিয়াহলে কিন্তু এই জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষাটো ভাল এটা ফলাফল দেখুৱাব নোৱাৰিবা আৰু যদি কোনো পিতৃ মাতৃয়ে এই ভিডিওটো চাই আছে আৰু আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা ভাল এটা ৰিজাল্ট আশা কৰি আছে তেতিয়াহলে এক্সাম হলত যোৱাৰ 1 মিনিট আগত হলেও আপোনালোকৰ ল'ৰা ছোৱালীক এইখিনি কথা ভালকৈ বুজাই দিব এই ভিডিওটো ইন্টাৰেষ্টিং আৰু ইনফৰমেটিভ হ'বলৈ গৈ আছে গতিকে তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা এই ভিডিওৰ জৰিয়তে আলোচনা কৰা হ'ব যে তোমালোকে কেনেকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত একেবাৰে নজনা লং কুৱেশ্যনৰ এনসাৰ কেনেকৈ শুদ্ধকৈ লিখি থৈ আহিব পাৰিবা আৰু কেনেকৈ লিখিলে তোমালোকক নম্বৰ দিবলৈ বাধ্য হ'ব কি ট্ৰিক্স এপ্লাই কৰি নজনা এমসিকিউৰ এনসাৰ একেবাৰে শুদ্ধকৈ লিখি থৈ আহিব পৰা যায় এই বিষয়ে মই অলৰেডি এটা ভিডিও বনাইছো সেই ভিডিওৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে চাই লবা আজিৰ এই ভিডিওটো ডেডিকেটেড কৰা হৈছে how to write the answer of unknown long question dear student তোমালোকে যেতিয়া মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ এক্সাম হলত বহিবা আৰু তোমালোকৰ হাতত যেতিয়া প্ৰশ্ন কাকত আহিব তেতিয়া তোমালোকে প্ৰথমতে সেই প্ৰশ্ন কাকতখন ভালদৰে এবাৰ ৰিডিং পঢ়িবা অৰ্থাৎ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে প্ৰশ্ন ইজি হৈছে নে টান হৈছে সেইটো এটা সামৰিক ধাৰণা ল'বলৈ গোটেই প্ৰশ্ন কাকতখন এবাৰ ৰিডিং পঢ়িবা যিকেইটা প্ৰশ্নৰ এনসাৰ একেবাৰে শুদ্ধকৈ জানা যিকেইটাৰ এনসাৰ লিখিলে কোনো টিচাৰে নম্বৰ কাটিব নোৱাৰে যিকেইটাৰ এনসাৰ একেবাৰে মুখস্থ আছে ডাইৰেক্ট কমন পৰিছে সেইবোৰ এনসাৰ শিটত আগতে লিখিবা আৰু তোমালোকে সিৰিয়েল লিখিবলৈ চেষ্টা কৰিবা যেনেকৈ কোৱেশ্চন নম্বৰ 1 তাৰ পিছত কোৱেশ্চন নম্বৰ 2 তাৰ পিছত 4 নোৱাৰিলা 5 পাৰিলা এনেদৰে সিৰিয়েল লিখিবলৈ চেষ্টা কৰিবা যিবোৰ প্ৰশ্নৰ এনসাৰ তোমালোকে একেবাৰে শুদ্ধকৈ জানা সেইবোৰ প্ৰথমতে লিখিবা লিখাৰ পিছত যিকেইটা বাকি থাকিব আৰু যিকেইটাৰ এনসাৰ একেবাৰে নজনা আউট অফ সিলেবাস তোমালোকে ধৰিবই নোৱাৰা যে প্ৰশ্ন কেইটা কৰ পৰা আহিছে কোনটো ইউনিটৰ পৰা আহিছে তোমালোকে ধৰিবই নোৱাৰা সেইকেইটা থৈ দিবা কিন্তু যিকেইটা অলপ ধৰিব পাৰা যে হয় এই প্ৰশ্নটো নেলসন মেণ্ডেলাৰ পৰা আহিছে এই প্ৰশ্নটো অমুক ইউনিটৰ পৰা আহিছে সেইকেইটা এতিয়া লিখিবা প্ৰথমতে একেবাৰে শুদ্ধ এনসাৰবোৰ লিখিবা তাৰ পিছত যিবোৰ অলপ ডাউট আছে সেইবোৰ লিখিবা এটা কথা হৈছে যে এনসাৰ নাজানা কেৱল মাত্ৰ প্ৰশ্নটো তোমালোকে ধৰিব পাৰা যে এই প্ৰশ্নটো এইটো লেসনৰ পৰা আহিছে তোমালোকে কি কৰিবা এনসাৰ শিটৰ একেবাৰে লাষ্টৰ ফালে প্ৰথম ভাগত শুদ্ধ এনসাৰবোৰ লিখিলা তাৰ পিছৰ ফালে তোমালোকে ইয়াৰ এনসাৰ লিখিবলৈ চেষ্টা কৰিবা কেনেকৈ লিখিবা ধৰি লোৱা যে নেলসন মেণ্ডেলাৰ বিষয়ে কিবা এটা প্ৰশ্ন আহিছে কিন্তু সেই প্ৰশ্নৰ এনসাৰটো তুমি নাজানা কিন্তু নেলসন মেণ্ডেলাৰ বিষয়ে তোমাৰ এটা জ্ঞান আছে তুমি বেলেগ এটা প্ৰশ্নৰ এনসাৰ পঢ়িছিলা যিখিনি প্ৰশ্নৰ এনসাৰ মুখস্থ আছে বেলেগ প্ৰশ্ন এইটো প্ৰশ্ন নহয় নেলসন মেণ্ডেলাৰ বিষয়ে বেলেগ এটা প্ৰশ্ন আৰু সেই প্ৰশ্নৰ এনসাৰৰ লগত এই এনসাৰৰ লগত অলপ ৰিলেট আছে তোমালোকে ডাইৰেক্টলি এইটো লিখি দিবা তথাপিও তোমালোকে নম্বৰ পাবা আৰু যিবোৰ প্ৰশ্নৰ এনসাৰ একেবাৰে নোৱাৰা আউট অফ সিলেবাস এনেকুৱা লাগে আৰু এনেকুৱা লাগে যে ইয়াৰ এনসাৰ কি হ'ব তোমালোকে ধৰিবই নোৱাৰা সেইবোৰ এনসাৰ শিটৰ একেবাৰে লাষ্টৰ ফালে কিবা কিবি ভুল শুদ্ধ কিবা কিবি লিখি থৈ আহিবা যে কিতাপৰ বেলেগ এটা প্ৰশ্ন যিখিনি পঢ়িছিলা বেলেগ এটা প্ৰশ্ন অলপ ৰিলেট লগাই অলপ ৰিলেটেড কৰি লিখি থৈ আহিবা তথাপিও নম্বৰ পাবা এটা বহুতে ক'ব পাৰে
যে নজনা প্ৰশ্নৰ এটা এনসাৰ লিখিলে ভুল শুদ্ধকৈ লিখিলে কোনোবাই নম্বৰ দিব নেকি? হয়, দিব। যোৱা বছৰ কিন্তু নম্বৰ দিছে, মেট্ৰিকত দিছে, 2024 বৰ্ষত গণিতত দিছে, যোৱা বছৰ সমাজত দিছে, এই বছৰত দিব। ইয়াক লৈ কিন্তু তোমালোকৰ কোনো ডাউট থাকিব নোৱাৰে। যোৱা বছৰ সমাজৰ প্ৰশ্ন কাকত বহুত টান আহিছিল। অৱশেষত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সমাজ বিজ্ঞানত গ্ৰেছ মাৰ্ক দি উত্তীৰ্ণ কৰাই দিয়া হ'ব, আৰু যোৱা বছৰ কিন্তু ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাই দিছে। যোৱা বছৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই সমাজ বিজ্ঞানত কি কৰিছে, প্ৰশ্নবোৰ ধৰিব পৰা নাছিল, এনসাৰ লিখা নাই। আন কিছুমান টেলেণ্টেড ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে, প্ৰশ্ন যিয়েই নহওক কিয় এনসাৰ ভুল শুদ্ধ কিবা কিবি লিখি থৈ আহিছিল, তেওঁলোকে কিন্তু সমাজ বিজ্ঞানৰ যোৱা বছৰ ভাল এটা ৰিজাল্ট লৈ উত্তীৰ্ণ হৈছে। গতিকে এক্সামত কোনো এটা প্ৰশ্ন এৰিব নোৱাৰে। গোটেই কেইটাৰ প্ৰশ্নৰ এনসাৰ তোমালোকে লিখি থৈ আহিব লাগিব। জনা নজনা কোনো কথা নাই। প্ৰথমতে একেবাৰে শুদ্ধ এনসাৰবোৰ লিখিবা, তাৰপিছত যিবোৰ ডাউট আছে, যিবোৰ প্ৰশ্ন এনসাৰ ডাউট আছে সেইবোৰ লিখিবলৈ চেষ্টা কৰিবা, আৰু যিবোৰ একেবাৰে নোৱাৰা সেইবোৰ এনসাৰ শিটৰ একেবাৰে লাষ্টৰ ফালে লিখি থৈ আহিবা। তথাপিও কিন্তু তোমালোকে নম্বৰ পাবা। এতিয়া বহুতে এই ভিডিঅ'ত মোক কিন্তু কমেন্ট কৰি গালি দিব। যোৱা বছৰ কিন্তু গালি দিছে, মই সেইবোৰ পজিটিভ হিচাপে লওঁ। কাৰণ কিছুমানে এইবোৰ কথা শুনি মোক গালি দিছে মানে ভিডিঅ'টো চাইছে মানে ভিউজ আহিছে মানে মোৰ ইনকাম হৈছে। গতিকে গালি দিলেও মোৰ ইনকাম হ'ব, গালি নিদিলেও ইনকাম হ'ব। কথাটো হৈছে তোমালোকে এটাও প্ৰশ্নৰ এনসাৰ এৰি নিদিবা। গোটেই কেইটাৰ এনসাৰ ভুল শুদ্ধ কিবা কিবি কৰি হলেও লিখি থৈ আহিবা, তথাপিও কিন্তু নম্বৰ পাবা। যদি কোনো প্ৰশ্নৰ এনসাৰ নিলিখা তেতিয়াহ'লে একেবাৰে শূন্য, আৰু যদি ভুল শুদ্ধ কিবা কিবি লিখি থৈ আহা তথাপিও এটা চান্স আছে যে তোমালোকে 1 নম্বৰ 2 নম্বৰ হাফ নম্বৰ হলেও তোমালোকে পাবা। গতিকে নিলিখিলে কোনো আশা নাই, লিখিলে এটা আশা আছে যে হাফ নাম্বাৰ হলেও তোমালোকে এটা পাবা। ধৰি লোৱা যে এজন ছাত্ৰই 79 নম্বৰ পাইছে, সমাজ বিজ্ঞানৰ 79 নম্বৰ পাইছে, মাত্ৰ 1 নম্বৰৰ কাৰণে তেওঁ হেতু লেটাৰ পাব পৰা নাই। তেতিয়া যিগৰাকী টিচাৰে বহি চেক কৰিব, সেই টিচাৰ গৰাকীয়ে ভাবিব যে এই ল'ৰাজনক যদি আৰু 1 মাৰ্ক দিব পৰা যায় তেতিয়াহ'লে লেটাৰ এটা পাব, ল'ৰাজনেও সুখী হ'ব। তেতিয়া সেই টিচাৰ গৰাকীয়ে কি কৰিব, তোমালোকৰ এনসাৰ শিট ভালদৰে চেক কৰিব যে তাতে কোনো এটা প্ৰশ্ন আছে নেকি য'ত যদি 1 নম্বৰ দি এই ল'ৰাজনক 80 মাৰ্ক দিব পৰা যায় নেকি। সেই টিচাৰ গৰাকীয়ে এনসাৰ শিট চেক কৰি সেই 1 নম্বৰ দি লেটাৰ মাৰ্ক দি দিব। আৰু যদি নিলিখা তেতিয়াহ'লে সেই 1 নম্বৰ দিব নোৱাৰে, তাৰ নাই প্ৰশ্ন, লিখাই নাই প্ৰশ্ন, কেনেকৈ দিব। গতিকে তোমালোকে মোৰ এই কথাটো পজিটিভ হিচাপে ল'বা, আৰু কোনেও এই ভিডিঅ'ত বেয়াকৈ কমেণ্ট নকৰিবা। মই আগতে কৈছোঁ, যদি বেয়াকৈ কমেণ্ট কৰা মানে ভিডিঅ'টো চাইছা মানে ভিউজ আহিছে মানে মোৰ ইনকাম হৈছে। এতিয়া তোমালোকে গালি দিবা, কিছুমানে গালি দিব, কিন্তু পৰীক্ষাৰ পিছত তেওঁলোকে নিজেই ক'ব যে হয় তেখেতে ভাল এটা পৰামৰ্শ দিছিলে। এতিয়ালৈকে যদি কোনো পিতৃ মাতৃয়ে এই ভিডিঅ'টো চাই আছে, এতিয়া আপোনালোকক অনুৰোধ জনাম, আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক এক্সাম হলত যোৱাৰ 1 মিনিট আগত হলেও কৈ দিব পৰীক্ষাত যাতে এটাও প্ৰশ্নৰ এনসাৰ এৰি নিদিয়া। গোটেই কেইটাৰ এনসাৰ ভুল শুদ্ধ লিখি থৈ আহিবা। এই ভিডিঅ'টো যদি ইনফৰ্মেটিভ হয় তেতিয়াহ'লে লাইক কৰি
চেনেলটো এটা ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে সঠিক সময়ত সঠিক ইনফৰমেশ্যনবোৰ লাভ কৰিব পাৰে।